গুড় কুঁহিয়াৰ ৰসৰ পৰা পেৰি লৈ যিটো গুড় বনোৱা যায় চেনিৰ পৰিমাণ নাখাব চেনি কমাই খাব কিন্তু গুড়টো খাব গুড় খাব গুড় কি কৰিব আপোনালোকে লং ইলাচি জালুক গুড়ত দি বইল কৰিব অলপ পানী দি বইল কৰি গুড়খিনি গলাই পেলাব গলাই লৈ চামুচেৰে যেনেকৈ আমাৰ আয়ুৰ্বেদিক মেডিচিন আছে চ্যৱনপ্ৰাশৰ নিচিনা যদি আপোনালোকে ঘৰতেই বনাই খায় আপোনালোকে যথেষ্টখিনি উপশম পাব আমাৰ কাহ আৰু চৰ্দি বা আমাৰ পানী লগাৰ পৰা ঠিক আছে তাৰপিছত কেঁচা আদা দুটামান বস্তু যিখিনি বস্তু আপোনালোকে পকেটত নিজৰ জেপত লৈ থাকিব লাগে সেইকেইটা হৈ গ'ল লং আৰু আদা আদা আপোনালোকে সৰু সৰু টুকুৰা কৰি কাটি পকেটত ভৰাই ৰাখিব যদি আপোনালোকৰ কাহ হৈ আছে চৰ্দি হৈ আছে মুখত অকমান আদা লৈয়ে থাকিব বহুত ভাল আপোনালোকৰ ডিঙিটো চাবচোন ভিক্স মৰ্টন যিবিলাক আছে খাই দিলে আমাৰ ডিঙিটো ঠাণ্ডা ঠাণ্ডা লাগে তাতে চাবচোন মুখখন আদা আদাৰ নিচিনা এটা গোন্ধ আহি থাকে তো আদাটো আমাৰ বহুত ভাল আদা আৰু লং আপোনালোকে মুখত চুবাই থাকিব চুবাই থাকিব মুখত লৈ থাকিব বহুত এটা ভাল বস্তু ঠিক আছে আৰু এটা ৰামবানৰ ভিতৰতে